আমি মেট্ৰিক্সৰ বিষয়ে জনাৰ আগতে মেট্ৰিক্সটো কেনেকৈ কৰিব লাগে সেই বিষয়ে জনাৰ আগতে সৰু সৰু কিছুমান কথা জানিব লাগিব যেনে তোমালোকে সৰুৰ পৰাই পাই আহিছা অংক কৰোঁতে পাই আহিছা এই বন্ধনীটো পাই আহিছা চন্দ্ৰ বন্ধনী এই চন্দ্ৰ বন্ধনী পাইছা নহয় জানো এনেকুৱা বন্ধনীৰ ব্যৱহাৰ কৰিব লগা হ'ব তোমালোকৰ নতুবা বৰ বন্ধনী এই বন্ধনীটো পাইছা নহয় জানো এইটো বৰ বন্ধনী আৰু এইটো চন্দ্ৰ বন্ধনী এনেকুৱা বন্ধনীৰ দৰকাৰ হ'ব এই দুটা কথা নেক্সট কথাটো হ'ল এইটো এক নম্বৰ কথা নেক্সট কথাটো আহিছে তোমালোকে জানিব লাগিব m into n এটা m into n মানে কি m মানেনো কি আৰু n মানেনো কি গতিকে সেই বিষয়ে আমি জানিব লাগিব m into n টা সংখ্যক m টা শাৰীত m টোৱে মানে শাৰী বুজাইছে ঠিক আছে m টোৱে শাৰী বুজাইছে আৰু n টোৱে কি বুজাইছে স্তম্ভ হ'ল স্তম্ভ বুজাইছে গতিকে শাৰী আৰু স্তম্ভ আমি সকলোৱে জানো শাৰী কোনটো আৰু স্তম্ভ কোনটো এনেকৈ থাকিলে শাৰী নহয় জানো আৰু স্তম্ভ কেনেকৈ হয় এনেকৈ থাকিলে স্তম্ভ এইটোক আমি কি বুলি ক'ব পাৰোঁ শাৰী হয়নে আৰু এনেকৈ যদি থাকে ওপৰৰ পৰা তললৈ যদি থাকে তেতিয়া এইটোক আমি কি বুলি ক'ব পাৰোঁ কলম হ'ল এইডোখৰলৈকে তোমালোকে গম পালা কি কি জানিব লাগিব তাৰ পিছৰ কথাটো আহিছে যে এ আই জে এতিয়া আই জে কি এনো কি এইবোৰ কি বস্তু আচলতে নহয় জানো আমি কেতিয়াবা এই বস্তুবোৰ নাজানি যেতিয়া ডাইৰেক্ট কৰিবলৈ যাওঁ তেতিয়া আমাৰ গণ্ডগোল হয় গতিকে এতিয়া এটা মেট্ৰিক্স ইংৰাজী বৰ্ণমালাৰ ডাঙৰ আখৰেৰে দৰ্শোৱা হয় যেতিয়া আমি এটা মেট্ৰিক্স লিখোঁ তেতিয়া তাক ইংৰাজী বৰ্ণমালাৰ আমি ডাঙৰ আখৰেৰে সূচাওঁ মই এতিয়া ধৰি লৈছোঁ যেনিবা এটা মেট্ৰিক্সৰ মই নামাকৰণ দিছোঁ এ বুলি ঠিক আছে ইংৰাজী বৰ্ণমালাৰ ডাঙৰ আখৰটো এ আৰু ইয়াৰ আই নং শাৰী আৰু জে নং স্তম্ভৰ উপাদানটোক এতিয়া আই নং বুলি কওঁতে এইটো যে এ আই জে লিখিছোঁ যে আই নং বুলি শাৰীৰ কথা কৈছে আইটোৱে কি বুজাইছে মানে শাৰী বুজাইছে নহয় জানো আৰু এই জেটো স্মল লেটাৰ জেটোৱে কি বুজাইছে কলম বুজাইছে স্তম্ভ বুজাইছে স্তম্ভ এইটো ৰ আৰু এইটো কলম হ'ল গতিকে এডোখৰলৈকে মোৰ মতে ক্লিয়াৰ যেন পাইছোঁ আৰু ইয়াৰ এক নং শাৰীৰ আই নং শাৰী আৰু জে নং স্তম্ভৰ উপাদানটো সেই বৰ্ণৰ সৰু আখৰৰ লগত আই জে অনুবন্ধ দি নিৰ্দেশ কৰা হয় যিটো মই ইয়াত লিখি থৈছোঁ এ আই জে গম পাইছানে তাৰমানে তোমালোকে যিটো বৰ্ণ দিবা ইয়াত এও দিব পাৰা বি দিব পাৰা চি দিব পাৰা এইটো তোমালোকৰ ইচ্ছাৰ কথা মই দিছোঁ তোমালোকক কেপিটেল লেটাৰ এ গতিকে ইংৰাজী বৰ্ণমালাৰ যিকোনো এটা আখৰেৰে যেতিয়া দিবা সেই বৰ্ণৰ সৰু আখৰৰ লগত ঠিক আছে এই বৰ্ণৰ সৰু আখৰটো কোনটো এইটো নহয় জানো সৰু আখৰৰ লগত আই জে অনুবন্ধ দি যেতিয়া নিৰ্দেশ কৰোঁ তেতিয়া এই বস্তুটো হৈ যায় এ আই জে হ'ল ক্লিয়াৰ মনত ৰাখিবা আই মানে কি জে মানে কি আমাক লাগিব এম মানে কি এন মানে কি আমাক লাগিব অত্যন্ত দৰকাৰী কথা এতিয়া আমি এটা মেট্ৰিক্স লওঁ ঠিক আছে যিহেতু ইংৰাজী বৰ্ণমালাৰে নামাকৰণ কৰোঁ বুলি কৈছোঁৱে গতিকে এৰে নামাকৰণ কৰিছোঁ আৰু 2 into 2 এটা মেট্ৰিক্স লৈছোঁ এনেধৰণে সজাই লৈছোঁ আমি 2 into 2 এতিয়া এই টুটোৱে কি বুজাইছে এম আৰু এই টুটোৱে এন এম মানে কি শাৰী আৰু এন মানে কি স্তম্ভ আমি গম পালোঁ হয়নে গতিকে এই যে এই বৰ্ণমালাৰে যিটো মেট্ৰিক্স আমি সূচালোঁ তাৰ ভিতৰৰ প্ৰতিটো সংখ্যাক 8 2 1 4 5 এই প্ৰতিটো সংখ্যাক মেট্ৰিক্সৰ উপাদান বা মৌল বুলি কোৱা হয় কি কোৱা হয় মেট্ৰিক্সৰ উপাদান বা মৌল এই গোটেইখিনি 2 1 4 5 এই গোটেইখিনি কি আচলতে মেট্ৰিক্সৰ উপাদান বা মৌল ঠিক আছে গতিকে মৌল কাক কয় এইখিনি গম পালা এই গোটেইখিনিক আমি মৌল বা উপাদান বুলি কওঁ এলিমেণ্ট মৌল বা উপাদান ইংলিছত কি বুলি কোৱা হয় এলিমেণ্ট হ'ল এতিয়া কথাটো হ'ল আমি যে কৈছিলোঁ
আই নং শাৰীৰ আৰু জে নং স্তম্ভ উপাদানটো সেই বৰ্ণৰ সৰু আখৰৰ লগত আই জে অনুবন্ধ দি নিৰ্দেশ কৰা হয় এ আই জে এতিয়া তোমাৰ ফৰ্মটোত যদি তোমালোকে লিখিবলৈ হয় কেনেধৰণে লিখিবা ইয়াৰ লিখা ফৰ্মটো হৈছে A11 ঠিক আছে A11 মই বুজাই দিম মই প্ৰথমতে পাতি লৈছোঁ A21 A12 A22 ঠিক আছে 2 into 2 মেট্ৰিক্স এতিয়া এইখিনি কি আৰু এইখিনি কি ঠিক আছে মই এতিয়া আকৌ তোমালোকক এতিয়া ক্লিয়াৰকৈ বুজাই দিছোঁ এইখিনি কলম আৰু এইখিনি আমাৰ কি ৰ' হ'ল ৰ' 1 2 কলম 1 কলম 2 হৈ গ'ল আমি ভাগ কৰি লৈছোঁ বুজাবৰ কাৰণেহে কৰিছোঁ মই তোমালোকক বুজি পাবা তেতিয়া ইয়াত লিখিলোঁ A11 ইয়াত লিখিলোঁ A12 ইয়াত লিখিলোঁ A21 ইয়াত লিখিলোঁ A22 হৈ গ'ল 2 into 2 এইটো এটা মেট্ৰিক্স এতিয়া এইটো কলম গম পালা আৰু এইটো ৰ' গম পালা এই যে আমি A11 লিখিলোঁ কিয় লিখিলোঁ বাৰু কোৱাচোন A11 মানে কি এ আই জে নহয় জানো A11 মানে কি এ আই জে হয়নে তাৰমানে আই মানে হ'ল কি শাৰী ৰ' আৰু জে মানে কি কলম স্তম্ভ হ'ল ক্লিয়াৰ এনেহ'লকে গতিকে এ আই জে ইকুৱেল টু A11 এতিয়া যদি তোমালোকে এই মেট্ৰিক্সৰ ফৰ্মটোলৈ চোৱা তেতিয়া দেখিবা যে A11 কিয় লিখিলোঁ আমি তাৰমানে আমাৰ ৰ' কেইটা এটা নহয় জানো আৰু কলম কেইটা এটা এই আইটোৱে কি বুজাইছে আমাৰ ৰ' বুজাইছে শাৰী বুজাইছে গতিকে ৰ' কেইটা ইয়াত এটা আছে নহয় জানো আৰু আমাৰ স্তম্ভ কেইটা কলম কেইটা ইয়াত এটা হয়নে নেক্সট আমাৰ এ আই জে আইটোৱে কি বুজাইছে শাৰী বুজাইছে শাৰী কেইটা আছে আমাৰ এটা আৰু কলম কেইটা আছে দুটা হয়নে নেক্সট ৰ'টোলৈ আহিলোঁ আমাৰ ৰ'টোত আইয়ে কি বুজাইছে শাৰী বা ৰ' গতিকে আমাৰ শাৰী কেইটা আছে দুটা আৰু কলম কেইটা আছে ইয়াত এটা নহয় জানো আনহাতে আকৌ A22 যে লিখিলোঁ কিয় লিখিলোঁ ইয়াত আমাৰ আইটোৱে কি বুজাইছে ৰ' বুজাইছে আৰু জেটোৱে কি বুজাইছে কলম বুজাইছে গতিকে A22 যে লিখিলোঁ আই জেগাত তাৰমানে আমাৰ ৰ' কেইটা আছে দুটা আৰু কলম কেইটা আছে দুটা গতিকে 2 into 2 মেট্ৰিক্স এই ফৰ্মটো যেতিয়া গম পালোঁ গতিকে এই মেট্ৰিক্সটোৰ মানসমূহ আমাৰ ইয়াত বহাবলৈ অতি সহজে পৰিব নহয় জানো আমি এতিয়া ধুনীয়াকৈ সজাই দিব পাৰোঁ গতিকে আমি সজাই চাওঁচোন এতিয়া A11 নহয় জানো A11 2 নহ'বনে কিয় কাৰণ প্ৰথম কলমত পৰিছে আৰু এইফালে প্ৰথম ৰ'দ পৰিছে A11 গতিকে আমাৰ এইটো এই দুইটো আমি ইয়াত পুট কৰি দিব পাৰোঁ A12 কোনটো হ'ব 4 হয়নে A12 4 A21 মানে ৰ' 2 আৰু কলম 1 গতিকে ইয়াত কিমান হ'ব 1 A22 তাৰমানে কি ৰ' 2 কলমো দুটা গতিকে ইয়াৰ কোনটো পৰিছে 5 গতিকে 5 আমি পুট কৰি দিলোঁ 2 into 2 এইটো মেট্ৰিক্স হৈ গ'ল গতিকে এনেধৰণে আমি পাব পাৰোঁ গতিকে আমি গম পালোঁ A11 মানে কিমান এইটোত 2 তাৰপিছত A12 মানে কিমান 4 A21 মানে কিমান আমাৰ 1 আৰু A22 মানে কিমান আমাৰ 5 হয়নে গতিকে এই কথাখিনি তোমালোকৰ জানিবৰ বাবে মই দিলোঁ তাৰপিছত পাছৰখিনি মই পাছৰ ক্লাছত তোমালোকক দি দিম